আকাশবাণী বাতৰি পঢ়িছো ৰত্নত আছে। কেন্দ্ৰীয় বাহিনীসমূহে প্ৰাক্তন অগ্নিবীৰসকলৰ বাবে 10% সংৰক্ষণৰ ব্যৱস্থা ৰূপায়ণ কৰিব। অৰ্থনৈতিক বিশেষজ্ঞ মাৰ্টিন উলফে ভাৰত 2047 চনৰ ভিতৰত মহাশক্তিত পৰিণত হ'ব বুলি পূৰ্বানুমান কৰিছে। ৰাজ্যৰ বানত এতিয়ালৈকে 84 জন লোকে প্ৰাণ হেৰুৱাইছে। চিবিআইয়ে নিতৰ প্ৰশ্নকাকত ফাদিল ঘটনাৰ মূল অপৰাধী ৰাকেশ ৰঞ্জন ওৰফে ৰকী নামৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে আৰু ভাৰতৰ এন শ্ৰীৰাম বালাজী আৰু ইকুৱেডৰৰ গঞ্জেলো এস্কোবাৰৰ যুটিটো ৱেবডো অপেন চেলেঞ্জাৰ টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। কেন্দ্ৰীয় বাহিনীসমূহে প্ৰাক্তন অগ্নিবীৰসকলৰ বাবে 10% সংৰক্ষণ ৰূপায়ণ কৰিব। অগ্নিপথ আঁচনিক লৈ চলি থকা বিতৰ্কৰ মাজতে কেন্দ্ৰীয় বাহিনীসমূহে প্ৰাক্তন অগ্নিবীৰসকলৰ বাবে 10% সংৰক্ষণৰ ব্যৱস্থা ৰূপায়ণ কৰাৰ কথা ঘোষণা কৰিছে। সীমান্ত সুৰক্ষা বাহিনী, কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী, কেন্দ্ৰীয় উদ্যোগিক সুৰক্ষা বাহিনী আৰু সশস্ত্ৰ সীমা বলৰ দৰে কেন্দ্ৰীয় বাহিনীসমূহৰ মুৰব্বীসকলে কৈছে যে প্ৰাক্তন অগ্নিবীৰসকলে বয়সৰ ঊৰ্ধ সীমাৰ ক্ষেত্ৰত ৰেহাই লাভ কৰিব আৰু তেওঁলোকৰ বাবে শাৰীৰিক দক্ষতাৰ পৰীক্ষা নাথাকিব। ফাইনেন্সিয়েল টাইমছ নামৰ ইংৰাজী ভাষাৰ দৈনিক বাতৰি কাকতখনৰ মুখ্য অৰ্থনৈতিক বিশেষজ্ঞ মাৰ্টিন উলফে ভাৰত 2047 চনৰ ভিতৰত মহাশক্তিত পৰিণত হ'ব বুলি পূৰ্বানুমান কৰিছে। বাতৰি কাকতখনৰ এটা স্তম্ভলেখত ব্ৰিটেইনৰ অৰ্থনীতিবিদ উলফে কৈছে যে 4 গুণ অধিক জনসংখ্যাৰে 2047 চন পৰ্যন্ত ভাৰতৰ আৰ্থিক উৎপাদন আমেৰিকা যুক্তৰাষ্ট্ৰৰ সমান হ'ব। তেওঁ কয় যে 2047 চনলৈকে ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশৰ হাৰ বছৰি 5% আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশৰ হাৰ 2.3% হলে ভাৰতৰ অৰ্থব্যৱস্থা ক্ৰয় শক্তি সমতাৰ ক্ষেত্ৰত আমেৰিকাৰ সমপৰ্যায়ৰ হ'ব। শ্ৰী উলফে কয় যে ভাৰতৰ যথেষ্ট সামৰ্থ্য আছে আৰু পাশ্চাত্যৰ সৈতে দেশখনৰ ভাল সম্পৰ্ক আছে। এনে সম্পৰ্ক কৌশলগত দিশৰ পৰা গুৰুত্বপূৰ্ণ বুলি তেওঁ বক্তব্য কৰে। অৰ্থনীতিবিদগৰাকীয়ে কয় যে ভাৰত বিশ্ব অৰ্থব্যৱস্থাত যোগসূত্ৰ স্বৰূপ বুলি আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি IMFে গণ্য কৰে। তেওঁ কয় যে ভাৰতে বিশেষকৈ আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰভাৱশালী ভূমিকা পালন কৰা ভাৰতীয় প্ৰবাসী নাগৰিকসকলৰ পৰা সহযোগিতা লাভ কৰি আহিছে। ভাৰতৰ মানৱ সম্পদৰ সময়ৰ সৈতে অৰ্থব্যৱস্থালৈ বিবিধতা অনা আৰু ইয়াক উন্নত কৰি তোলাৰ সামৰ্থ্য আছে বুলিও অৰ্থনীতিবিদগৰাকীয়ে মন্তব্য প্ৰকাশ কৰে। বিজেপিয়ে কৈছে যে 2014 চনৰ পৰা 2023 চনলৈ বিগত 10 বছৰত দেশত 12,50,00,000 কৰ্মসংস্থাপনৰ সৃষ্টি হৈছে আৰু ইয়াৰ ফলত ভাৰত বিশ্বৰ সৰ্বাধিক কৰ্মসংস্থাপন সৃষ্টি কৰা আগশাৰীৰ ৰাষ্ট্ৰৰূপে পৰিগণিত হৈছে। নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত দলৰ মুখপাত্ৰগৰাকীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে 2004 আৰু 2014 চনৰ মাজৰ সময়ছোৱাত UPAৰ শাসনৰ কালত মাত্ৰ 2,90,00,000 কৰ্মসংস্থাপনৰ সৃষ্টি হৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশত ৰাজনৈতিক ইচ্ছা শক্তিৰ সৈতে এখন সুস্থিৰ চৰকাৰ গঠন হৈছে আৰু ইয়াৰ ফলত কৰ্মসংস্থাপনৰ সুযোগ বৃদ্ধি পাইছে বুলি মুখপাত্ৰগৰাকীয়ে প্ৰকাশ কৰে। ৰাজ্যত বানৰ ফলত এতিয়ালৈকে 84 জন লোকে প্ৰাণ হেৰুৱাইছে। ৰাজ্যৰ 26খন জিলাৰ প্ৰায় 14 লাখ লোক এতিয়াও বানৰ কবলত আছে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা মতে নগাঁও জিলাৰ বান পৰিস্থিতি জটিল হৈ আছে। জিলাখনত 20,612টি শিশুসহ প্ৰায় 79,000 লোক ক্ষতিগ্ৰস্ত হৈছে। বাঢ়নি পানীয়ে নগাঁও জিলাৰ 6টা ৰাজচক্ৰৰ অধীনৰ 184খন গাঁও আৰু 18,231.8 হেক্টৰ কৃষিভূমি বুৰাই পেলাইছে। এইবেলি বানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত 10টা গড়সহ 174টা জীৱ জন্তুৰ প্ৰাণহানি হৈছে। উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে ৰাষ্ট্ৰীয় উদ্যানখনৰ সামগ্ৰিক বান পৰিস্থিতি ক্ৰমাৎ উন্নত হৈছে যদিও 46টা বান শিবিৰ আৰু উদ্যানখনৰ ভালেমান অংশ বানৰ বুৰ গৈ আছে। উদ্যান কৰ্তৃপক্ষৰ তথ্য অনুসৰি 2017 চনৰ বানত 24টা গড়কে ধৰি মুঠ 291টা বন্য জীৱ জন্তুৰ প্ৰাণ নাশ হৈছিল। একেদৰে উদ্যানখনত 2019 চনৰ বানত
21টা গড়সহ 223টা বন্য জীৱ আৰু 2020 চনত 19টা গড়সহ 157টা জীৱ-জন্তুৰ মৃত্যুমুখত পৰিছিল। আনহাতে উদ্যানখনত 2021 চনৰ বানত 4টা গড়সহ 26টা জীৱ-জন্তু, 2022 চনত 19টা জীৱ-জন্তু আৰু 2023 চনত 7টা গড়সহ মুঠ 29টা জীৱ-জন্তুৰ মৃত্যু ঘটিছিল। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বানৰ সময়ত 2017 চনৰ বাহনৰ খুন্দাত 3টা, 2019 চনত 17টা, 2020 চনত 22টা, 2021 চনত 17টা আৰু 2022 তথা 2023 চনত 9টাকৈ জীৱ-জন্তুৰ প্ৰাণ নাশ হৈছিল। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। नया कानून 1 जुलाई से लागू। आजाद भारत के अपने कानून। तारीख पर तारीख युग का हो गया अंत। न्यायिक प्रक्रिया के लिए समय सीमा तय। भारतीय नागरिक सुरक्षा संहिता 1 जुलाई से लागू। आजाद भारत के अपने कानून। কেন্দ্ৰীয় তদন্তকাৰী সংস্থা CBI চিকিৎসা বিজ্ঞানৰ স্নাতক শাখাত নামভৰ্তিৰ যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষাৰ নিটৰ প্ৰশ্নকাকত ফাদিল কৰাৰ ঘটনাৰ মূল অপৰাধী ৰাকেশ ৰঞ্জন ওৰপে ৰকি নামৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। ব্যক্তিজনক 10 দিনৰ বাবে CBIৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। ৰকিৰ এই চক্ৰৰ আন এজন মুখ্য ব্যক্তি সঞ্জীৱ মুখিয়াৰ সৈতে যোগসূত্ৰ আছে। সঞ্জীৱ মুখিয়া 2 দশক ধৰি এই কেলেংকাৰীৰ লগত জড়িত হৈ আছে আৰু পলাতক অৱস্থাত আছে। ৰকিক গ্ৰেপ্তাৰে CBIক তদন্তত সহায় কৰিব। তদন্তকাৰী সংস্থাটোৱে এতিয়ালৈকে ঝাৰখণ্ডৰ হাজাৰিবাগৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু উপ প্ৰধান শিক্ষকসহ 12জন লোকক গ্ৰেপ্তাৰ কৰিছে। CBI আৰু বিভিন্ন ৰাজ্যৰ আৰক্ষীয়ে নিটৰ দৰে প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ দৰে ঘটনাৰ সৈতে জড়িত এই চক্ৰৰ তদন্ত কৰি আছে। CBIয়ে এই ঘটনা সন্দৰ্ভত বৰ্তমানলৈকে 6খন এজাহাৰ ৰুজু কৰিছে। উপৰাষ্ট্ৰপতি জগদীপ ধনখৰে মুম্বাইৰ নাৰ্চি মঞ্জী ব্যৱস্থাপনা অধ্যয়ন প্ৰতিষ্ঠানৰ শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰী আৰু শিক্ষাৰ্থীসকলক সম্বোধন কৰিব। উপৰাষ্ট্ৰপতিয়ে সবল ভাৰত 2047 চনৰ ভিতৰত ভাৰতবৰ্ষক বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহৰ ভূমিকা শীৰ্ষক মূল ভাষণ প্ৰদান কৰিব। মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ৰমেশ ৱেইছ আৰু ৰাজ্যসভাৰ সাংসদ প্ৰফুল পেটেল এই অনুষ্ঠানত উপস্থিত থাকিব। বিকশিত ভাৰত 2047 উদ্যম অনুসৰি দেশৰ ভৱিষ্যত গঢ়ি তোলাৰ ক্ষেত্ৰত উচ্চ শিক্ষা গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত আলোকপাত কৰাই এই অনুষ্ঠানৰ মূল উদ্দেশ্য। উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক দেশত আত্মহত্যা প্ৰতিৰোধৰ বাবে স্বাস্থ্য বিভাগে লোৱা পদক্ষেপসমূহৰ শেহতীয়া স্থিতিৰ বিষয়ে প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে। ভাৰতৰ মুখ্য ন্যায়াধীশ DY চন্দ্ৰচূড়ৰ নেতৃত্বত গঠিত এখন বিচাৰপীঠে কেন্দ্ৰীয় চৰকাৰক 4 দিনৰ ভিতৰত এই প্ৰতিবেদন দাখিল কৰিবলৈ কৈছে। ন্যায়ালয়ে শিশু আত্মহত্যাৰ ঘটনা অতি গুৰুতৰ বিষয় বুলি অনুভৱ কৰি কেন্দ্ৰীয় স্বাস্থ্য সঞ্চালকালয়ক এনে ঘটনা প্ৰতিৰোধৰ বাবে বিহিত ব্যৱস্থা ল'বলৈ আহ্বান জনায়। ভাৰতৰ এন শ্ৰীৰাম বালাজী আৰু ইকুৱেডৰ গঞ্জলো এস্কোবাৰৰ যুটিটো ৱাব্ৰো অপেন চেলেঞ্জাৰ টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰত আৰু ইকুৱেডৰ যুটিটোৱে কালি কোৱাৰ্টাৰ ফাইনেলৰ ব্ৰাজিলৰ মাৰ্চেলো ডেমলিনৰ আৰু আৰ্জেণ্টিনাৰ গুইলেৰ্মো ডুৰানৰ যুটিটোক 6-4, 6-2 পোনপটীয়া ছেটত পৰাস্ত কৰে। বালাজী আৰু এস্কোবাৰৰ শীৰ্ষ বাছনিপ্ৰাপ্ত যুটিটো আজি ছেমি ফাইনেলত চতুৰ্থ বাছনিপ্ৰাপ্ত ইকুৱেডৰ ডেনিছ মালছানোভ আৰু নেদাৰলেণ্ডছৰ মাটেৱে মিডেলকুপৰ সন্মুখীন হ'ব। চেক গণৰাজ্যৰ বাৰবাৰো ক্ৰাজিকোভা প্ৰথমবাৰৰ বাবে উইম্বলডন টেনিছ প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। 31 সংখ্যক বাছনিপ্ৰাপ্ত ক্ৰাজিকোভাই যোৱা নিশা লণ্ডনত অনুষ্ঠিত দ্বিতীয়খন ছেমি ফাইনেলত কাজাখস্তানৰ এলেনা ৰাইবানিয়াক 3-6, 6-3 আৰু 6-4 ছেটত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। কেন্দ্ৰীয় বাহিনীসমূহে প্ৰাক্তন অগ্নিবীৰসকলৰ বাবে 10% সংৰক্ষণৰ ব্যৱস্থা ৰূপায়ণ কৰিব। অৰ্থনৈতিক বিশেষজ্ঞ মাৰ্টিন উলফে ভাৰত 2047 চনৰ ভিতৰত মহাশক্তিত পৰিণত হ'ব বুলি পূৰ্বানুমান কৰিছে। ৰাজ্যত বানত এতিয়ালৈকে 84 জন লোকে প্ৰাণ হেৰুৱাইছে। CBIয়ে নিটৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ মূল অপৰাধী ৰাকেশ ৰঞ্জন ওৰফে ৰকি নামৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে আৰু ভাৰত
এন শ্ৰীৰাম বালাজী আৰু ইকুৱেডৰ গাঞ্জালো এস্কোবাৰ যুটিটো ৱাব্ৰো অপেন চেলেঞ্জাৰ টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে। এতিয়াৰ বাতৰি ইমানেই।